2024 নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব UPPLA BTADৰ বাহিৰৰ সমষ্টিটো প্ৰতিদ্বন্দ্বিতা কৰিব দলটোৱে মাজুলীত এই কথা ঘোষণা কৰে অসম চৰকাৰৰ ভূমি সংৰক্ষণ আৰু হস্ততাঁত বস্ত্ৰশিল্প মন্ত্ৰী ওৰখাও গৌৰৱ ব্ৰহ্মই বিজেপিৰ সৈতে লোকসভা 2029 লৈকে মিত্ৰতা থাকিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য মন্ত্ৰীগৰাকীৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো মন্তব্য ইউজি ব্ৰহ্মৰ বৰ্তমানৰ জনজাতিসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব নোহোৱাকৈ আনসকলক জনজাতিৰ মৰ্যাদা দিয়াত আপত্তি নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ইয়াতে মই সয়েল কনজাৰভেশ্যন আৰু হ্যান্ডলুমৰ কিছুমান কামবিলাক চলি আছে এটো ৰিভিউ কৰিবৰ কাৰণে আহিছো আৰু কিছুমান সাইট সিন কৰিম আৰু মাজুলীলৈ আহাৰ এটা ইচ্ছা আছিল মন্ত্ৰী হোৱাৰ পিছত আহিব পৰা নাছিল আজি এটো পূৰণ হ'ল জৰহাটৰ নিমাতী ঘাটৰ পৰা 1 ঘণ্টামান জাৰ্নি তা খুব ভাল লাগিছে এনে এটা খুব মানে হুকিয়া ধৰণৰ এটা অনুভৱ তো আহিছো আৰু ইয়াৰ যিবিলাক সমস্যা আছে হ্যান্ডলুম ডিপাৰ্টমেণ্টত সয়েল কনজাৰভেশ্যন আমাৰ জিলা আয়ুক্ত আছে তেখেতে যিবিলাক সমস্যা আছে এইটো দাঙি ধৰিব ৰিভিউৰ সময়ত আৰু এইটো সমাধান কৰিবৰ কাৰণে